বহুতে কয় যে যোৱা ৬-৭ দিনৰ ভিতৰত কংগ্ৰেছৰ প্ৰতি মানুহৰ এটা নতুন ঢৌ সৃষ্টি হৈছে আৰু মই নিজে অনুভৱ কৰিছোঁ কি যিদিনাৰ পৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া অসমলৈ আহিবলৈ আৰম্ভ কৰিলে, ৰাহুল গান্ধী ডাঙৰীয়াৰ ৰেলী হ'ল, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ ৰেলী হ'ল, তেতিয়াৰ পৰা আমাৰ লাষ্ট আপোনালোকে চাব ৭-৮ দিনৰ ভিতৰত বহুত আমাৰ ভাল হ'ল আৰু সেইকাৰণে এতিয়া মই আশাবাদী ৪ তাৰিখে আমাৰ ভাল ফলাফল নতুন অসম আমি দেখা পাম, সেয়া আমি আশা কৰিছোঁ। বহুতে কয় যে যোৱা ৬-৭ দিনৰ ভিতৰত কংগ্ৰেছৰ প্ৰতি মানুহৰ এটা নতুন ঢৌ সৃষ্টি হৈছে আৰু মই নিজে অনুভৱ কৰিছোঁ কি যিদিনাৰ পৰা মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া অসমলৈ আহিবলৈ আৰম্ভ কৰিলে, ৰাহুল গান্ধী ডাঙৰীয়াৰ ৰেলী হ'ল, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াৰ ৰেলী হ'ল, তেতিয়াৰ পৰা আমাৰ লাষ্ট আপোনালোকে চাব ৭-৮ দিনৰ ভিতৰত বহুত আমাৰ ভাল হ'ল আৰু সেইকাৰণে এতিয়া মই আশাবাদী ৪ তাৰিখে আমাৰ ভাল ফলাফল নতুন অসম আমি দেখা পাম, সেয়া আমি আশা কৰিছোঁ।